তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। তো মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে SSC কনষ্টেবল জিডিৰ যোনটো নেকি ফিজিকেল আছে, সেই ফিজিকেলটোত মানে 23 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু অক্টোবৰত মানে 8 তাৰিখত শেষ হ'ব। তো সেইটো অক্টোবৰত নহয়, সেইটো হ'ল নৱেম্বৰৰ 8 তাৰিখলৈকে যাব। তো সেইকাৰণে আপোনালোকে প্ৰেক্টিছটো যিমান পাৰে মানে কৰি থাকক আৰু ডিবিটো আপোনালোকে চাব, যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সেইটো আপোনালোকে মনোযোগ দিব আৰু আপোনালোকৰ কোনটো ডকুমেণ্ট বনোৱা হোৱা নাই সেই ডকুমেণ্টটো আপোনালোকে অতি সোনকালে বনাই ল'ব। মোটামুটি আৰু সময় আছে 20 দিন আৰু আপোনালোকৰ ডকুমেণ্টটো এতিয়া চোৱাৰ এটা কাৰণ আছে, সেইটো হ'ল বাহিৰা কেণ্ডিডেট। আৰু যদি আপোনালোকৰ এনেকুৱা কিবা থাকে তেতিয়াহ'লে আপোনালোকে মানে ডকুমেণ্টটো সব গোটেই মাখা মানে জমা কৰি লওক আৰু কেনেকৈ কি বনাব লাগে মই এইটো ভিডিঅ'ত আপোনালোকক A to Z প্ৰচেছ সেইটো ক'ব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো SC কেণ্ডিডেটৰ SC আৰু ST কেণ্ডিডেটৰ সেম প্ৰচেছ, মানে যোনটো PRC আছে সেইটো PRC অথবা ডমিচিয়েল যিকোনো এটা মানে কোৰ্ট এফিডেভিট লাগিব। আমাৰ আসামৰ কোৰ্ট এফিডেভিট হ'লেও হৈ যায় PRC আৰু ডমিচিয়েল। আৰু আপোনালোকৰ এনেক্সাৰবোৰ আপোনালোকে ঠিক কৰি ল'ব। এনেক্সাৰ এটা আছে, এনেক্সাৰ 9 হয়, সেইটো হ'ল হাইট টেষ্টৰ, আৰু এনেক্সাৰ 6 হ'ল সেইটো SC আৰু STৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট বুলি কয়। আৰু আপোনালোকৰ মনত বহুতো এটা অসুবিধা হৈ আছে যে যোনটো ষ্টেট কাষ্ট চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটো দি হৈ যাব নেকি। তো মোৰ এটা অনুমান সেইটো দি মানে নহ'ব, চেণ্ট্ৰেল কাষ্টে লাগিব। আৰু চেণ্ট্ৰেল কাষ্ট বনাওঁতে আপোনাৰ যোনটো মানে ষ্টেট কাষ্ট হয় অনলাইনৰ সেইটো মানে তাতে মানে ভেৰিফাই কৰে আৰু মানুহটো অৰিজিনেল নে ডুপ্লিকেট সেইটো মানে লেংগুৱেজটো ক'ব দিয়ে। তো এইবাৰ বহুতো ষ্ট্ৰিক্ট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত। ময়ো বনাইছোঁ, তো মোৰো এনেকৈ মানে এছামিছ লেংগুৱেজটো ক'ব পৰা নাই সেইটো মানে চেক কৰিছে। আৰু আপোনালোকৰ OBC কেণ্ডিডেটৰ যোনটো OBC চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট সেইটো আপোনালোকে বনাই ল'ব DC অফিচত, কিবা HD অফিচত। মই HD অফিচত বনাইছোঁ এইবোৰ গোটেইবোৰ। তো আপোনালোকে তাতে গ'লে কেনেকৈ কি প্ৰচেছ মানে ছাৰবোৰে কৈ দিয়ে। তাৰপিছত তাতে জমা দিয়াৰ পিছত আপোনালোকক টাইম দিব যে মোটামুটি 2-3 দিনমান পিছত আহি লৈ যাবি, এনেকৈ কৈ দিব। তাৰপিছত আপোনালোকৰ OBCৰ যোনটো মানে NCL বুলি কয় সেইটো OBCৰ লাগিবই। তাৰপিছত জেনেৰেলৰ কোনো মানে কাষ্ট চাৰ্টিফিকেট নালাগে আৰু URৰ কোনো কাষ্ট চাৰ্টিফিকেট নালাগে। UR মানে কি? URটো হ'ল আপোনালোকৰ যোনটো মানে হাইটটো হ'ব লাগিব 170 আৰু চেষ্টটো হ'ব লাগিব নৰ্মেল মানে 80 হ'ব লাগিব, তেতিয়াহ'লে মানে URত যায়। আৰু এটা কথা যে URত গ'লে আপোনালোকৰ 23 বছৰৰ তলত হ'ব লাগিব, তেতিয়াহে URত মানে আপোনালোকে পাব। আৰু যদি 23 বছৰৰ ওপৰত হৈ গৈছে তেতিয়াহ'লে URত আপোনালোকে নাপাব, ডাইৰেক্ট জেনেৰেল মানে লিষ্টত সোমাই যাব। আৰু জেনেৰেল লিষ্টত সোমোৱাৰো এটা মানে প্ৰচেছ আছে, সেই প্ৰচেছটো হ'ল আপোনালোকৰ যোনটো নাম্বাৰ আছে সেই নাম্বাৰটো বহুতো হাই থাকিব লাগিব, তেতিয়াহ'লেহে জেনেৰেল লিষ্টত যায়। তো এইবাৰ কেনেকুৱা কি হ'ব মই আপোনালোকক মানে ভিডিঅ'ৰ মাধ্যমেদি লাহে লাহে কৈ দিম। তো আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' অতি সোনকালে পায়। তো আজিলৈ ইমানে, আহিছোঁ নেক্সট ভিডিঅ'টোলৈ। জয় হিন্দ, জয় ভাৰত।